নমস্কাৰ, আজি আপোনালোকৰ মাজৰ ৰেচিপি ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ। এয়া হাঁহৰ মাংস বইল। খুব কম মানুহে এনেকৈ বনাই খাইছে চাগে। প্ৰথমতে পানীখিনি গৰম কৰি কিনে তাৰপিছতে মাংসখিনি দি দিলোঁ। দিয়াৰ পাছতে এইপিনে অলপ লৰাই পেলাই তাৰপিছত প্ৰয়োজন অনুযায়ী নিমখ দি দিছোঁ। এইপিনে তাৰপিছত নিমখ দিয়াৰ পাছতে এইপিনে পিঁয়াজ, আদা, নহৰু এইপিনে কাটি মেলি এইপিনে নহৰু আৰু নগা ধনিয়া এইপিনে খুন্দি লৈছোঁ ধুনীয়াকৈ। খুন্দি লোৱাৰ পাছতে এইপিনে তাৰপিছত এইপিনে বিলাহী, নহৰু, আদা গোটেইখিনি দি দিলোঁ। দিয়াৰ পাছতে ধুনীয়াকৈ উতল আহিবলৈ দিম। উতল অহাৰ পাছতে এনেকৈ কেতিয়াবা বনাই খালে খুব বেছি মজা লাগে। হয়তো কম মানুহে হাঁহৰ বইল খাইছে, এনেকৈ বনাই চাব কেতিয়াবা, খাই খুব ভাল লাগে। তাৰপিছতে ঢাকন মাৰি দিলোঁ, সেইখিনি মই ভিডিঅ' নকৰিলোঁ। তাৰপিছত অকণমান নহৰু, আদা এইখিনি আছিলে তাকে দি দিলোঁ। তাৰপিছত দিয়াৰ পাছতে এইখিনি ধুনীয়াকৈ উতল আহিব দিলোঁ পানী দি কিনে। তাৰপিছতে এইখিনি অৱশেষত হ'লগৈ। এনেকৈ খাই চাব কেতিয়াবা, খুব বেছি ভাল লাগে। ভাল লাগিলে লাইক কমেণ্ট কৰিব।